জ্ঞানমৰ প্ৰতিষ্ঠা দিৱস উদযাপন ই আলোচনী জ্ঞানম উন্মোচন শৈক্ষিক গোট জ্ঞানমৰ ই আলোচনী জ্ঞানমৰ চতুৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যাটো আজি দক্ষিণ কামৰূপৰ দহালি কৰকা হাইস্কুলত উন্মোচন কৰা হয়। আজি জ্ঞানমৰ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আজি এখনি উন্মোচনী সভা জ্ঞানমৰ সভাপতি তীৰ্থমণি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয়। অনুষ্ঠানত ই আলোচনী জ্ঞানম উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ডক্টৰ পৰিতোষ চক্ৰৱৰ্তীয়ে। ই আলোচনী জ্ঞানম উন্মোচন কৰি দিয়া ভাষণত ডক্টৰ চক্ৰৱৰ্তীয়ে কয় যে সমাজৰ পৰিৱৰ্তনৰ সকলো স্তৰতে শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। তেওঁ শৈক্ষিক উত্তৰণত জ্ঞানমে লৈ অহা ভূমিকাৰো প্ৰশংসা কৰে। অনুষ্ঠানত আদৰণি ভাষণ দি জ্ঞানমৰ মুখ্য উপদেষ্টা তথা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ আহ্বান জনায়। তেওঁ জ্ঞানমে ইতিমধ্যে কৰি অহা শৈক্ষিক দিশৰ কাম কাজৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গিৰীন দাসে। পল্লৱী পাঠকে আধৰা উক্ত অনুষ্ঠানত দহালি কৰকা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰতাপ মালী, শৈক্ষিক গোট জ্ঞানমৰ সমন্বয়ক ফুলপাহী নাথ উপস্থিত থাকে। অনুষ্ঠানত দক্ষিণ কামৰূপ কুইজ ফৰামৰ সহযোগত আয়োজন কৰা কামৰূপ জিলা ভিত্তিক বিজ্ঞান কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কৃত কৰা হয়। জ্ঞানমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি সাধুকথাৰ মেল অনুষ্ঠিত হয়। সাধুকথা কোৱা প্ৰতিযোগিতাৰ বিজয়ীসকলক এই অনুষ্ঠানতে পুৰস্কৃত কৰা হয়। কামৰূপ অসমৰ এটা পৰিচিত নাম আৰু এই জ্ঞানম শৈক্ষিক গোটে আজিৰ এই দিনটোতে চতুৰ্থ বছৰ অতিক্ৰম কৰিলে আৰু এই দিনটোতে চতুৰ্থ বছৰৰ চতুৰ্থ যি মেগাজিন জ্ঞানম ইয়াৰ শুভ উন্মোচন কৰা হ'ল। আমাৰ মাজত এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ পৰিতোষ চক্ৰৱৰ্তী ডাঙৰীয়া তেখেতে উপস্থিত থাকি এই আলোচনীখনি শুভ উন্মোচন কৰিলে। জ্ঞানমে বিগত সময়ত অসমৰ শৈক্ষিক জগতৰ বিশেষকৈ কামৰূপ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত শৈক্ষিক উত্তৰণৰ কাৰণে বিভিন্ন কাৰ্যপন্থা লৈ আহিছে আৰু আজিও এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতাকে আদি কৰি অনুষ্ঠান আয়োজন কৰা ব্যৱস্থা কৰিছিলে আৰু এই সকলোবোৰত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পোৱা গৈছে আৰু মই আশা কৰোঁ যে সকলোৰে সমন্বিত প্ৰচেষ্টাৰে জ্ঞানৰ যি প্ৰয়াস, জ্ঞানৰ উন্মেষণৰ যি প্ৰয়াস জ্ঞানমে লৈছে, এয়া আগন্তুক দিনতো এই যাত্ৰা অবিৰত হৈ ৰ'ব। মই সকলোকে কৃতজ্ঞতা জনালোঁ আজি এই প্ৰতিষ্ঠা দিৱসত আৰু জ্ঞানমৰ এই শৈক্ষিক গোটৰ লগত জড়িত হৈ থকা সকলোকে শুভকামনা আৰু অভিনন্দন জনালোঁ। আশা কৰিম আগন্তুক দিনত জ্ঞানমৰ এই যি জয়যাত্ৰা, এই জ্ঞানৰ যাত্ৰা অবিৰত হৈ ৰ'ব। পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।